আজি পূজাৰী মণ্ডল যোগীজান মণ্ডলৰ চাহ জনজাতি মৰ্চা তেখেতসকলে এটা প্ৰগ্ৰাম পাতিছিলে চাহ জনজাতিসকললৈ আৰু গাঁও সভাটো জানে তাতে উন্নয়নমূলক মেটাৰ লৈ আলোচনা কৰে আৰু এই অঞ্চলত টি গাৰ্ডেনত অসমৰ টি গাৰ্ডেনৰ কাৰণে আমাৰ আসাম চৰকাৰ কি কৰিছে আৰু লগতে মই এটা সময়ত টি গাৰ্ডেনৰ কোঅৰ্ডিনেটৰো আছিলোঁ গোটেই অসম প্ৰদেশত প্ৰায় 69 টি গাৰ্ডেন ঘূৰিছিলোঁ তাতে তেতিয়া যি অৱস্থা দেখিছোঁ না স্কুল আছিলে না ৰাস্তা আছিলে এইবিলাক একোৱে নাছিল এইবিলাকো আলোচনা হৈছে এতিয়া ৰাস্তাও আছে স্কুলো আছে ৰেচনো পায় আগতে কোনো পঞ্চায়তৰ কোনো সুবিধাই পোৱা নাছিল আজিকালি পায় চৰকাৰে বিভিন্ন ধৰণৰ জনকল্যাণমূলক আঁচনি লৈছে তেখেতসকলে মই দেখিলোঁ ইয়াতো অৰুণোদয় আঁচনি লৈছে এইটো আদৰ্শ ভিলেজ হিচাপেও লোৱা হৈছে তো আমাৰতো উন্নয়নমূলক কাম আমি কৰি আছোঁ তো সেইকাৰণে ৰাইজসকলে বহুত ভাল পাইছে আৰু মই আহিও ভাল পাইছোঁ তেখেতসকলে নিজৰ কালচাৰেল যিটো নৃত্য এই নৃত্য তেখেতে সকলৰ সন্মুখত পৰিৱেশন কৰিছে এইকাৰণে তেখেতসকলক মই ধন্যবাদ জানিছোঁ আৰু কি